ধানকটাৰ পথৰ ওপৰত যি নিৰ্মাণ দলং নিৰ্মাণৰ কাৰণে যিটো প্ৰস্তুতি আৰম্ভ কৰিছে, ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ এই অঞ্চলস্থ ৰাইজৰ যথেষ্টখিনি অসুবিধা হৈছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, ইয়াত যিটো ট্ৰাফিক কণ্ট্ৰল আচলতে যিধৰণৰ হ'ব লাগে, যিধৰণে নিয়ন্ত্ৰণ কৰিব লাগে, সেইধৰণে কৰিব নোৱাৰাৰ কাৰণে ইয়াত খুব অত্যাধিক যান জঁটৰ সমস্যা হৈছে। যি সমস্যাই আচলতে বিশেষকৈ ৰাতিপুৱা সময়ত স্কুললৈ যেতিয়া ল'ৰা ছোৱালীবিলাক স্কুললৈ যোৱাৰ সময়খিনি বা অফিচলৈ যোৱা মানুহখিনিৰ কাৰণে যথেষ্টখিনি অসুবিধা হৈছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰণ ডিব্ৰুগড় পুলিচে, ট্ৰেফিক পুলিচে গোটেই বিষয়টো ভালদৰে চোৱা চিতা কৰিব লাগে বুলি ভাবোঁ। আৰু ইতিমধ্যে দেখিছোঁ যে আমাৰ নতুন নিৰ্মালী গাঁৱৰ মূল পথটো, যিটো আমাৰ সোমাই যোৱা মূল পথটো এখন সঁচাকৈ ডাঙৰ গাড়ী এখন বোধ কৰোঁ হাৰ্ডৱেৰ কিবা লোহা আনিছে চাগে, এইখন গাড়ী ইয়াতে ৰাস্তাৰ মাজত ৰখাই থৈছে, যিখন গাড়ীৰ কাৰণে তাৰ ভিতৰত কোনো সোমাই যাব পৰা ব্যৱস্থা নাই, এতিয়া বন্ধ হৈ গ'ল ৰাস্তাটো। গতিকে মই ভাবোঁ যে যিসকলে যদি আমাৰ ডিব্ৰুগড়ৰ যদি কোনো ব্যৱসায়ীয়ে যদি এনেকুৱা ধৰণৰ কাম কৰিছে, তেওঁলোকে যিহেতু গোটেই জানে যে পথটো ইয়াত নিৰ্মীয়মান অৱস্থাত আছে, গতিকে এই পথে কোনো ডাঙৰ গাড়ী আনিব নালাগে, গতিকে তেখেতসকলেও এইটো এটা ভুল কাম কৰিছে বুলিয়ে ভাবোঁ। আৰু খুব সোনকালে ডিব্ৰুগড় ট্ৰেফিক পুলিচে এই ব্যৱস্থাটো এইটো সমাধান কৰিব লাগে, ৰাস্তাটো উলিয়াই দিব লাগে, মুকলি কৰি দিব লাগে। আমাৰ অসুবিধা হৈছে, কাৰণ বহুত সময় ধৰি গাড়ীখন ইয়াত ফচি আছে। গতিকে এই ক্ষেত্ৰত তেখেতসকলে যাৱতীয় ব্যৱস্থা কৰি, আৰু লগতে যান জঁটৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে তেখেতসকলে যি ধৰণৰ ট্ৰেফিকৰ ব্যৱস্থা কৰিব লাগে, সেইধৰণে এটা কৰিবৰ কাৰণে আমি সমাধান কৰা জনাইছোঁ। যিজন ব্যক্তিয়ে যিজন ব্যৱসায়ীয়ে এই ট্ৰাকখন আনি পেলাই ৰাস্তাটো এনেকুৱা এটা অৱস্থা কৰিলে, তেখেতসকলে কামখিনি কৰিব লাগিব, ৰাস্তাটো ঠিক ঠাক কৰি দিব লাগিব, তেখেতসকলৰ দায়িত্ব। আৰু অতি শীঘ্ৰেই এখন ইয়াৰ পৰা উলিয়াই নিবৰ কাৰণে তেখেতসকলক আমি দাবী জনাইছোঁ। আৰু চাওক, ইয়াত দুটা কথা আছে। এক নম্বৰ কথাটো হ'ল যে ট্ৰেফিকৰ যিটো দায়িত্ব তেখেতে পালন কৰিব লাগিব, কিন্তু আমি জনসাধাৰণ হিচাপে আমাৰ এটা নৈতিকতা থাকে, নৈতিক দায়িত্ব থাকে যে আমি যান জঁটটো নোহোৱাকৈ আমি যিধৰণে অহা যোৱা কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ মাজেৰে যাব লাগে বুলি ভাবোঁ। কিন্তু এতিয়া কথাটো হ'ল যে যিহেতু পথটো এটা বন্ধ হৈ আছে, পথটো বহুত সময় ধৰি বন্ধ হৈ আছে, পথটো খুলিবৰ কাৰণে ট্ৰেফিকে যিধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইটো এতিয়ালৈকে কৰা নাই। সেইটোৱে বেয়া কথা হৈছে। গতিকে ডিব্ৰুগড় ট্ৰেফিক পুলিচক কৈছোঁ যে খুব কম সময়ৰ ভিতৰতে এইখন ইয়াৰ পৰা আঁতৰোৱাৰ এটা ব্যৱস্থা কৰিব লাগে।